নমস্কাৰ মই কুমুদ দাস মেট্ৰিকৰ ৰিজাল্ট দিলে 1 লাখৰ বেছি ফাৰ্ষ্ট ডিভিজন পাইছে প্ৰায় 1.5 লক্ষাধিক শিক্ষাৰ্থীয়ে সেকেন্ড ডিভিজন তৃতীয় বিভাগ পাইছে 60,000ৰ বেছি আৰু ফেইল কিমানে কৰিলে আমি হিচাপটো এতিয়ালৈকে কৰা নাই আমি ফেইল কৰা সকলক হিচাপত নধৰিম নেকি কিয় নধৰিম 4,29,078 জন মুঠ পৰীক্ষাৰ্থীৰ 75.70% পাছ কৰিলে মানে মোটামুটি 25% ফেইল কৰিলে এনে অৱস্থাত ফেইল কৰা শিক্ষাৰ্থীৰ সংখ্যাও 1 লাখৰ কম নহয় এতিয়া তেওঁলোকে কি কৰিব পাছ কৰা সকলে কি কৰিব পাছ কৰা ফেইল কৰা সকলোকে আমি এই পথ দেখুৱাব লাগিব ৰিজাল্টৰ পিছত সকলোৱে কিছু কথা আলোচনা কৰিছে ইয়াতকৈ আৰু অলপ ভাল হোৱা হলে ভাল আছিল কিমান ভাল হোৱা হলে আসলতে ভাল আছিল হিমা কিমান যি সকলে ফেইল কৰিলে তেওঁলোকৰ কথাখিনিও পাতিব লাগিব এদিন জীৱন মেট্ৰিক পৰীক্ষাতে শেষ হৈ নাযায় ফেইল কৰিলেও পাস কৰিলেও এতিয়া আসল জীৱন আৰম্ভ হ'ব বুলি সাগে কোৱা মেলা আৰম্ভ হৈছে আজি আপোনাক 10টা কথা কম মনত ৰাখি যদি চলে জীৱন হসাকয়ে জীৱন হৈ পৰিব কষ্ট নাথাকে আসলতে কি জানে ৰিজাল্টৰ পিছত অৰ্থাৎ এটা বা দুটা দিন পিছত আলোচনা কৰি পিছলৈ আৰু কোনেও ৰিজাল্টৰ কথা সদায় আলোচনা নকৰে কথাটো ঠিক এনেকুৱা স্কুলত পঢ়ি থাকোতে কোনখন স্কুলত পঢ়ি আছে সেইটো গুৰুত্বপূৰ্ণ কিন্তু স্কুল এৰি কলেজ যাবলৈ ওলোৱাৰ সময়ত কলেজখন কি হ'ব সেইটো জৰুৰী সেই কাৰণেই আজি আপোনাক কথাখিনি ক'ব খুজিছো কিন্তু কলেজ এৰাৰ পিছত যেতিয়া চাকৰি কৰি থাকিব তেতিয়া আৰু কোনেও চাকৰিত সুধি নুফুৰে যে কোনখন কলেজত পঢ়িছিল বা পঢ়িছিলা এনে বহু কথাই এটা ষ্টেপ আগুৱাই যোৱাৰ পিছত লাহে লাহে অপ্ৰাসংগিক হৈ পৰে আমাৰ মানুহৰ জীৱনটো ঠিক এনেকুৱাই কিন্তু জীৱনটো কেতিয়াও থমকি নৰয় বা থমকি ৰব দিব নোৱাৰে কোনেও নোৱাৰে মেট্ৰিক পাছ কৰা বা ফেইল কৰা সকলোৱে এটা নতুন জীৱন আৰম্ভ কৰিবলৈ লৈছে গতিকে সকলোকে শুভেচ্ছা দিছো কথাখিনি আজি মেট্ৰিক পাছ কৰা ঘৰৰ ওচৰৰ লৰাটো বা ছোৱালীজনীকো শুনাবলৈ যত্ন কৰিব তেওঁলোকৰ যাতে কিবা এটা কামত আহে এটা শ্লোকেৰে আৰম্ভ কৰিছো অধ্যায় 17 শ্লোক 3 সত্যনুৰূপা সৰ্বস্য শ্ৰদ্ধা ভৱতি ভাৰত শ্ৰদ্ধাময়ম পুৰুষয়ো য়শ শ্ৰদ্ধস্য স এব স অৰ্থাৎ আপুনি সেইটোৱে যেটো আপোনাৰ বিশ্বাস আপুনি যেটো হ'বলৈ বাঞ্ছা কৰে সেইটোৱে আপুনি হ'ব পাৰে আজি এই কথাটো মনত ৰাখিব লাগিব ভাগদৌৰ ভৰি জিন্দগী মে থকনা মনা হে অৰ্থাৎ আমাৰ ভাগৰ লাগে ছাত্ৰ ছাত্ৰীৰো ভাগৰ লাগে কিন্তু ভাগৰি পৰিব নালাগিব যেতিয়া বিচৰাখিনি পোৱা নাযায় তেতিয়াই ভাগৰে আমাক জুমুঠি দি ধৰে আজি ভাগৰৰ পৰা পৰিত্ৰাণ পাব লাগিব বহুতেই বিচাৰে কিবা এটা কৰিবলৈ প্ৰয়োজনীয় কষ্টও কৰে ফলাফলো ভাল তথাপিও পৰাজিত হয় কিবা কাৰণত জীৱন যুদ্ধত জয় লাভ কৰিবলৈ হলে একানপতীয়াকৈ লাগি থাকিও বহুতেই হেৰাই যায় বহুতৰে এনেকুৱা হয় যে মেট্ৰিকত ৰিজাল্ট ভাল কিন্তু পিছৰ জীৱনটো বেয়া সপোনবোৰ আশাবোৰ সময়ে সময়ে আমাৰ হলনি হৈ গৈ থাকে আমি সপোন দেখি থাকো ফেইল কৰা সকলৰ বহুতৰে শিক্ষা জীৱন হয়তো ইয়াতেই শেষ হৈ যাব আজি যিসকল পাছ কৰিছে তেওঁলোক ভাগ্যৱান তথাপি তেওঁলোকেও কিবা এটা কৰি চলিব পাস কৰা সকলেও ফেইল কৰা সকলেও আজি মধ্যবিত্তৰ সপোনৰ পৰা আৰম্ভ কৰি একেলগে ফেইল কৰা সকলৰ সপোনলৈকে কথাটো পাতিম সপোনটো সকলোৰে থাকে সপোন আমিও দেখো এই যে পঞ্চম ষষ্ঠ শ্ৰেণীত সপোন দেখিছিল ডাক্তৰ হোৱাৰ তাৰ পিছত লাহে লাহে নৱম দশমনত হয়তো ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিলে তাৰ পিছত হয়তো IAS দ্বাদশৰ পিছত BA পাস কৰিলে চৰকাৰী চাকৰি এটা পালেই হ'ল চৰকাৰী চাকৰিটো বিচাৰি হাবাথুৰি খোৱাৰ পিছত চাকৰি পোৱা নাই BA পাস কৰি কিবাকৈ সাবসিডি থকা ঋণ বা লোন এটা পালেই হ'ল এনেকৈ আমাৰ সপোনবোৰ হলনি হৈ গৈ থাকে অভিভাৱকৰ মুখামুখি হ'বলৈ লাজ কৰিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় লাহে লাহে হেৰাই যায় জীৱনৰ ৰংবোৰ এনে আশাভংগৰ যাতনাৰে পিষ্ট হৈ বহুতেই হতাগ্ৰস্ত জীৱন এটাত অভ্যস্ত হৈ পৰে আজি মেট্ৰিক পাছ কৰা সকলক নিৰাশ কৰিবলৈ কোৱা নাই আমাৰ নাই আৰু একো নহয় এনেকুৱা এটা ভাব লয় মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত প্ৰতিটো পৰিয়ালত জন্ম লাভ কৰা আজিৰ তাৰিখৰ সকলো যুৱকৰ এনেকুৱাই সমস্যা উপায় কি আছে মেট্ৰিক পাছ কৰোঁতেই উপায় কেইটা আজি কৈ দিব খুজিছো ফেইল কৰা সকলৰ বাবে স্বপ্নভংগৰ যাতনাৰে পিষ্ট নোহোৱাকৈ থাকিবলৈ যিবোৰ কথাৰ প্ৰয়োজন বা পাছ কৰা সকলে জীৱনত কোনবোৰ কথা আজি গুৰুত্ব দিব লাগিব সেই কথাখিনি আপোনাৰ সৈতে ভাগ বতৰা কৰিব খুজিছো কথাখিনি মন দিব প্ৰথম কথা জীৱনৰ অ্যাকশন প্ল্যান বা প্ল্যান অফ অ্যাকশন জীৱনৰ লক্ষ্য উদ্দেশ্য সকলোৰে থাকে সকলোৰে বেলেগ বেলেগ তথাপিও আমি ব্যৰ্থ হওঁ কেতিয়াবা লক্ষ্যত উপনীত হ'বলৈ আমি কি কৰিব লাগে সেইটো কোনেও মেট্ৰিক পাছ কৰাৰ লগে লগে কৈ নিদিয়ে
এই কথাখিনি আজি আমি সেইকাৰণেই ক'ব খুজিছোঁ, বহুতৰে মতামত লৈছোঁ, কিছু শিক্ষাবিদৰ সৈতে কথা পাতিছোঁ, কিছু অধ্যয়ন কৰিছোঁ আৰু সফল ব্যক্তিৰ জীৱনৰ আধাৰ হৈ পৰা এই কথাখিনিকে আজি মেট্ৰিক পাছ কৰা, ফেইল কৰা সকলোকে ক'ব খুজিছোঁ, অলপমান সময় দিব। জীৱনটো বিচৰাটো নোপোৱাৰ পিছত বহুতেই হতাশ হৈ পৰে। জীৱনত যিখিনি পোৱা নাই, জীৱনত বিচৰাটোৱেই পাবই লাগিব তাৰ কোনো গেৰাণ্টি নাই, কোনেও দিব নোৱাৰে। কিন্তু জীৱনটো সঠিক ৰূপত আগুৱাই নিবলৈ আজি কিছু কথা চিন্তা কৰিব লাগিব, কিছু কথা গুৰুত্ব দিব লাগিব। কেইবাটাও বিষয় আছে, সেই কথাখিনি এটা এটাকৈ ক'ম, 10টা কথা ক'ম। বহুতৰ বাবে সফলতা বা বিফলতাৰ হিচাপ নিকাচ ৰিলেটিভ, তুলনামূলক। এতিয়া আমি এই 10টা কথা ক'ম, যি 10টা কথা আপুনি মনত ৰাখি যদি চলে, শিক্ষাৰ্থীয়ে যদি মনত ৰাখি চলে, তেন্তে জীৱন সঁচাকৈয়ে জীৱন হৈ থাকিব। পাছ বা ফেইল বুলি নহয়, সকলো শিক্ষাৰ্থী, আকৌ কৈছোঁ, এই কথাখিনি মনত ৰাখি চলা দৰকাৰ। বিষয় নম্বৰ 1, এই যে ক'লোঁ জীৱনৰ একশ্যন প্লেন বা প্লেন অফ একশ্যন, সেইটোৱে আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিয়েই পঢ়ক ফিউচাৰ কি হ'ব, কোনটো ক্ষেত্ৰত কাম কৰাৰ মন, কেনেকৈ আগবাঢ়িব পঢ়াৰ পিছত জীৱনটোত, সময় এতিয়া সিদ্ধান্ত লোৱাৰ। HS পাছ কৰিয়ে কি কৰিব, ক'ত নাম লগাব। বিষয় নম্বৰ 2, টাইম মেনেজমেণ্ট। HS পঢ়ি থাকোঁতে বা পঢ়ি শেষ হ'লে পিছত কৰিবলগীয়া কামটো কি হ'ব, মানে অধ্যয়ন কি হ'ব, তাৰ বাবে টাইম মেনেজমেণ্ট। অৰ্থাৎ যদি খোলাকৈ কৈছোঁ, ছায়েন্স পঢ়ি নিট বা JEE দিব খুজিছে, তাৰ প্ৰস্তুতি এতিয়াৰ পৰাই চলাব লাগিব। বা কমাৰ্চ পঢ়ি চাৰ্টাৰ্ড একাউণ্ট বা কোম্পানী ছেক্ৰেটাৰী হ'ব খুজিছে, বা MBA MCA কিবা কৰিব খুজিছে, বা বেলেগ চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপাৰেশ্যন চলাব খুজিছে, তাৰ কাৰণে টাইম মেনেজমেণ্ট প্ৰিপাৰেশ্যন মেট্ৰিক পাছ কৰাৰ পিছৰ পৰাই হ'ব লাগিব। বিষয় নম্বৰ 3, এক্সিকিউশ্যন। কল্পনা কৰিলেই একো নহয়। বহুতেই আমি ভাল ভাল কল্পনা কৰোঁ, আপুনিও ময়ো, কিন্তু কামত শূন্য। HSৰ পিছত কৰিবলগীয়া কামখিনি কি হ'ব, ঠিকমতে আগুৱাই নিবলৈ প্লেনৰ এক্সিকিউশ্যন কৰিব লাগিব, মানে কৰ্মক্ষেত্ৰত কাম কৰিব লাগিব। বিষয় নম্বৰ 4, অপশ্যন। যদি পঢ়া শুনাত আপুনি মধ্যমীয়া, তেন্তে অপশ্যন সদায় 2-3টা হাতত ৰাখিব লাগিব। অৰ্থাৎ যদি বেংক পিও নহয়, তেন্তে ক্লাৰিকেল, যদি এটাও নহয়, তেন্তে ব্যৱসায়, বা ব্যৱসায় কৰিলে কি ব্যৱসায় কৰিব, তাৰো 2-3টা অপশ্যন হাতত ৰাখিব লাগিব। চৰকাৰী চাকৰি সকলোৱে আৰু নাপায়। বিষয় নম্বৰ 5, আৰ্ণ হুৱাইল লাৰ্ণ। পঢ়ি থকা অৱস্থাত কম পৰিমাণে হ'লেও নিজাববীয়াকৈ ধন কিছু উপাৰ্জনৰ পথ মুকলি কৰি ল'ব লাগিব। গাঁৱৰ ঘৰত বা নিজৰ মাটিতেই কৰিব পৰা উপাৰ্জনৰ পথ আছে, তেন্তে পঢ়াৰ মাজতেই নিজৰ খৰচ উলিয়াবলৈ চিন্তা কৰা দৰকাৰ, যিসকলৰ আৰ্থিক অৱস্থা সিমান সচ্ছল নহয়। বিষয় নম্বৰ 6, অনবৰত লোকক সন্তুষ্ট কৰা মনোভাৱ এতিয়াৰ পৰাই পৰিত্যাগ কৰিব লাগিব। নো ক'বলৈ শিকিব লাগিব। পিতৃ মাতৃৰ আশা বা ইচ্ছা কৰিলে বুলিয়ে আপুনি কিছুমান কাম কৰিব নোৱাৰে। মানে ধৰি লওক আপোনাৰ চিভিল ছাৰ্ভিচ এক্সাম ক্লিয়াৰ কৰাৰ ক্ষমতা হয়তো নাই, বা আপোনাৰ মন নাই, আপুনি জানে যিটো আপুনি নোৱাৰে, সেইটো মনে প্ৰাণে আপুনি যদি বিশ্বাস কৰিছে, সেইটোত লাগি থাকি সময় নষ্ট নকৰি দ্বিতীয় অপশ্যনটো আপুনি চিন্তা কৰিব লাগিব। আপোনাৰ পিতৃ মাতৃ অভিভাৱকক আপুনি বুজাব পাৰিব লাগিব, পিতৃ মাতৃও জোৰ দিব নালাগিব। বিষয় নম্বৰ 7, স্কিল ডেভেলপমেণ্ট। HS পাছ কৰি বা মেট্ৰিক পাছ কৰি কোনেও চাকৰি নাপায়। গতিকে যিটো বিষয়ত আগ্ৰহ বা ইণ্টাৰেষ্ট আছে, সেইমতে এটা অন্তত স্কিল আপুনি ল'ব লাগিব, যিটোৰে আপোনাৰ চাকৰি লাভতো সহায় হ'ব বা অন্য উপাৰ্জনৰ সুবিধাও হ'ব। আপুনি কোনটো স্কিল এলেকাত, মানে কোনটো ক্ষেত্ৰত কাম কৰিব, নিজেই ঠিক কৰি ল'ব লাগিব। সেইটো আপোনাৰ নিজৰ প্ৰায়ৰিটি। বিষয় নম্বৰ 8, এক্সাৰচাইজ। এক্সাৰচাইজ বা ব্যায়ামে কেৱল শৰীৰ মন প্ৰফুল্ল কৰাই নহয়, সদায় নতুন নতুন কামত লাগি থাকিবলৈ শক্তি দিয়ে। সেনা আৰক্ষীৰ চাকৰিৰ ক্ষেত্ৰতো কাম দিয়ে। এক্সাৰচাইজে মনটো সজীৱ কৰি ৰাখে, ডিপ্ৰেশ্যন নাহে, এংজাইটি নাহে। বিষয় নম্বৰ 9, নতুন জ্ঞানৰ অন্বেষণ। মেট্ৰিক পাছ কৰাৰ পিছত আপুনি জনাটোৱেই সৰ্বশেষ নহয়, সকলো জানি নল'লে নতুন নতুন বিষয় ক্ষেত্ৰত এতিয়া নতুন নতুন বিষয় আপুনি জানিব লাগিব। নতুন নতুন ক্ষেত্ৰত সংস্থাপনৰ পথ ওলায়, নতুন জ্ঞান আহৰণ বা বিষয়ত জোৰ দিব পাৰিব লাগিব, যাতে আপুনি সমাজখনৰ সৈতে মিলি চলি এটা চাকৰি গোটাই ল'ব পাৰে, এটা উপাৰ্জনৰ পথ। নম্বৰ 10,
নিজৰ বাবে সময়। আনৰ বাবে কাম কৰিলেও নিজৰ বাবে চিন্তা কৰাৰ সময় এতিয়াৰ পৰাই আৰম্ভ হ'ব। আনে আপোনাৰ বিষয়ে কি ভাবে সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু জীৱনটোত নিজক ফাঁকি নিদিয়াকৈ আপুনি একশ্যন প্লেন বা প্লেন অফ একশ্যন মতে কেনেকৈ আগুৱাব পাৰিছে সেই কথাটো চিন্তা কৰিবলৈকে অলপ মি টাইম আপোনাক লাগিব। সঠিকভাৱে কিছুমান কথা নিজৰ মনৰ মাজত পৰ্যালোচনা কৰিব লাগিব, অন্ততঃ আধা ঘণ্টা মোবাইল ফোন বন্ধ কৰি লৈ। শিক্ষাৰ পাঠ্যক্ৰমত শিক্ষাৰ উদ্দেশ্য সুন্দৰ, কিন্তু শিক্ষা সমাপ্ত কৰি আমি কি কৰোঁ? চাকৰি এটা বিচাৰোঁ, ব্যৱসায় কৰোঁ, বা চাকৰি বা ব্যৱসায়ৰ বাবে আমাৰ চিন্তা হয়। কিয় কৰোঁ আমি চাকৰি? ধন ঘটিবলৈ। শিক্ষা শেষ কৰি যদি চাকৰি বা ব্যৱসায় কৰিবই লাগে, ধনেই ঘটিব লাগে, আপুনি যদি HS পাছ কৰাৰ পিছত বা ডিগ্ৰী পাছ কৰাৰ পিছত ধন ঘটিম বুলিয়ে ভাবিছে, তেনেহ'লে এতিয়াৰ পৰাই সেই বিষয়টো সন্দৰ্ভত ধাপে ধাপে জ্ঞান আহৰণ কৰিব লাগিব। কাৰণ স্কুল কলেজত আপোনাক ধন কেনেকৈ ঘটিব লাগে সেইটো নিশিকালে, জীৱন যুদ্ধৰ সংগ্ৰামখন কেনেকৈ কৰিব লাগে সেয়া নিশিকালে। আপুনি মই পঢ়ি অহা পাঠ্যক্ৰমত এনে কিছুমান বিষয় আছে যিবোৰৰ বাস্তৱত কোনো কাম নাই, তথাপি আপুনি পঢ়িব লাগিব। উচ্চ গণিতত শিকা এটা সূত্ৰ কামত লগা নাই, ত্ৰিকোণমিতিৰ কিমান টান, কিন্তু তাৰ পিছতো ত্ৰিকোণমিতিয়ে জীৱনত কোনো কাম দিয়া নাই। জীৱনৰ আচল শিক্ষা আপুনি বাস্তৱ ক্ষেত্ৰখনত শিকিব লাগিব, কিন্তু পঢ়িবলৈ লাগিব। স্কুল কলেজৰ পাঠ্যক্ৰমত স্কিল ডেভেলপমেণ্টৰ বিষয় এতিয়া আহিবলৈ লৈছে। বহু কথাই নাই শিক্ষাত, পাঠ্যক্ৰমত আমূল পৰিৱৰ্তনো আহিব বুলি আমি আশা কৰিছোঁ, কিন্তু আপুনি এটা কথা মন কৰিব। অসমীয়াত এষাৰ কথা আছে, পঢ়িবা শুনিবা বুদ্ধি হইব ভাল। কেৱল পঢ়া শুনাত জোৰ দিলেই নহ'ব, শিকিব লাগিব উপাৰ্জনৰ পথো। কোনোমতে পাছ কৰা শিক্ষাৰ্থীৰ বাবে উপাৰ্জনৰ পথ সুযোগ এইখন পৃথিৱীত আছে। আৰু আপুনি জানি লওক কিছুমান কথা যে উপাৰ্জন কৰিব নোখোজিলে জানি থোৱাত কোনো বাধা নাই। আজি এতিয়া আপোনাৰ ক্ষেত্ৰখন সম্পূৰ্ণ বিশাল হৈ গ'ল। এখন বিশাল ক্ষেত্ৰত আপুনি ভৰি দিব। এই যে স্কুলখনত, যিখন স্কুলৰ পৰা আপুনি মেট্ৰিক পাছ কৰিলে, তাৰপিছত এখন আপুনি হায়াৰ ছেকেণ্ডেৰীত যাব বা কলেজত যাব, সেই কলেজখনত এখন বিশাল ক্ষেত্ৰ পাব, নতুন নতুন মনৰ মানুহ পাব। সেইসকলৰ লগত কেনেকৈ মিলা মিছা কৰি আপোনাৰ জীৱনটোক সঠিক দিশত আগুৱাই নিব, সেই কথাটোৱে আজি ভবাৰ প্ৰয়োজন আছে। আৰু এটা কথা, বেয়া পালেও কিছুমান বিষয়ত, যিবোৰ বিষয় এতিয়া আপোনাৰ নহয়, সেইবোৰ বিষয়ত নোসোমোৱাই ভাল। মানে ধৰি লওক কিছুমান আৱেগিক কথা, ভাল লগা বেয়া লগা, সেইবোৰ কথাত এতিয়াই নোসোমোৱাই ভাল। অন্ততঃ কলেজ পৰ্যন্ত বা কলেজ পাছ কৰা পৰ্যন্ত কিছুমান আৱেগ নিজৰ মনৰ মাজতেই সামৰি সুতৰি থ'ব পাৰিলে ভাল। খোলাকৈয়ে কৈছোঁ, এই প্ৰেম জাতীয় বা এনেকুৱা ধৰণৰ কথা, যিবোৰ কথাই জীৱনটোত আগুৱাই যোৱাত ডিষ্ট্ৰেকশ্যনৰ কাম কৰে, বিকৰ্ষক হৈ পৰে, জীৱনৰ উদ্দেশ্যত য'ত জটিলতা আনে, এনেবোৰ বিষয় আজিয়ে আপোনাক কৈছোঁ। এনেবোৰ বিষয় এতিয়া উন্মুক্ত হ'ব। এতিয়া তেনেবোৰ বিষয় আপোনাৰ ওচৰলৈ আহিব। এনেবোৰ বিষয় পৰাপক্ষত এৰাই চলিব লাগে, যাতে জীৱনটোত আগুৱাই যোৱাত এইবোৰে বাধা হৈ নপৰে। গতিকে অভিভাৱকৰ সৈতেও পাতিব, আৰু আপুনি যদি অভিভাৱক, আজিৰ এই কথাখিনি সন্তানক শুনাবলৈ চেষ্টা কৰিব। আৰু যদি আপুনি এগৰাকী সচেতন ব্যক্তি, তেনেহ'লে আপোনাৰ ঘৰৰ ওচৰৰ ল'ৰাটোকো বা ছোৱালীজনীকো কথাখিনি শুনাব, যাতে তেওঁলোকে জীৱনটো কি ভালকৈ বুজি পায়, জীৱনটোত যাতে এটা ভুল সিদ্ধান্ত লৈ গোটেই জীৱন হতাশগ্ৰস্ত হৈ কটাবলগীয়া নহয়। আশা কৰিছোঁ আজি এই 4 লাখ শিক্ষাৰ্থীৰ মাজত এই কথাখিনিয়ে মান্যতা পাব, তেওঁলোকৰ জীৱনটো ভাল হ'ব, আপোনালোকো ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।